15 ছেপ্টেম্বৰ 2024 তাৰিখে হৈ যোৱা এডিআৰই এক্সামৰ মেথছৰ এটা কুৱেশ্যন যদি কোনো এটা সংখ্যা 40% বৃদ্ধি কৰা হয় আৰু তাৰ পিছত 40% হ্ৰাস কৰা হয় তেন্তে মুঠ শতাংশৰ পৰিৱৰ্তন কিমান হ'ব এই কুৱেশ্যনটো আমি দুটা শ্বৰ্টকাট ইউজ কৰি কৰিম শ্বৰ্টকাট নাম্বাৰ 1 আমি শ্বৰ্টকাট নাম্বাৰ 1ত ৰেচিঅ' বা অনুপাত ইউজ কৰি কৰিম কেনেকৈ কৰিম আমাক যোনটো পাৰ্চেণ্টেজ দিয়া আছে তাক আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিম 40% ইকুৱেল টু আমি 40%ৰ যদি পাৰ্চেণ্টেজ চিম্বলডাল আঁতৰাব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব 100 ডিভাইড কৰিব লাগিব আৰু 100 যদি ডিভাইড কৰোঁ এইটো যদি অলপ সৰু কৰি দিওঁ তেতিয়া আমাৰ হ'ব 2/5 অৰ্থাৎ 2/5টোৱে এইটো বুজাব বিচাৰিছে যে প্ৰত্যেক 5 ইউনিটত 2 ইউনিটেই হ'ব 40% মানে আমি যদি ধৰি লওঁ প্ৰথম অৱস্থাত সংখ্যাটো 5 আছিলে তেতিয়া সেই সংখ্যাটো যদি 40% বৃদ্ধি কৰা হয় মানে 5 ইউনিটত 2 ইউনিট বৃদ্ধি কৰিব লাগিব 5 ইউনিটত যদি 2 ইউনিট বৃদ্ধি কৰোঁ তেতিয়া হ'ব 7 হ'ব আৰু দ্বিতীয়বাৰত আমাক কৈছে সংখ্যাটো 40% হ্ৰাস কৰিছে মানে 5 ইউনিটত 2 ইউনিট হ্ৰাস কৰিব লাগিব 5 ইউনিটত যদি 2 ইউনিট হ্ৰাস কৰোঁ তেতিয়া হ'ব 3 হ'ব সংখ্যাটো যদি 5 আছিল 3 হ'ব এতিয়া আমি দুটা অনুপাত পালোঁ এই অনুপাত দুটা আমি পূৰণ কৰিম মাল্টিপ্লিকেশ্যন অফ ৰেচিঅ' হয়তো আপোনালোকে জানে আমি কেনেকৈ পাতিম 5:7 এনেদৰে পাতিম আৰু 5:3টো এনেদৰে পাতিম এতিয়া আমি কেনেকৈ পূৰণ কৰিম 5 * 5 পূৰণ কৰিম 5 * 5 হ'ব 25 7 * 5 হ'ব 7 * 5 হ'ব 35 আৰু 7 * 3 হ'ব 21 এতিয়া আমি তিনিটা সংখ্যা পালোঁ 25 35 21 ইয়াৰ আমি যদি কওঁ এই 25টোৱে আছিলে প্ৰথম অৱস্থাত সংখ্যাটো যোনটো 40% বৃদ্ধি আৰু হ্ৰাস কৰাৰ পিছত হ'লগৈ 21 মানে প্ৰথম অৱস্থাত থকা 25 সংখ্যাটোত কিমান সলনি হ'ল 25ৰ পৰা 21লৈ সলনি হ'ল মানে 4 কমি গ'ল সেই কমি যোৱাটো আমি ওপৰত পাতিলোঁ আমাক ইয়াৰ এতিয়া পাৰ্চেণ্টেজ লাগে গতিকে আমি 100 মাল্টিপ্লাই কৰি দিম 25 যদি আমি 100ক কৰোঁ তেতিয়া কি হ'ব 4 বাৰ যাব 4 * 4 হ'ব 16% গতিকে ইয়াত হ'ল 25 to 21 হ'ল মানে 4% 4 ডিক্ৰিজ হ'ল অৰ্থাৎ 16% ডিক্ৰিজ হ'ল এতিয়া ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 16% ডিক্ৰিজ হ'ল শ্বৰ্টকাট নাম্বাৰ 2ত আমি এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো ইউজ কৰাৰ আগত আমি এটা কথা জানিব লাগিব যে সংখ্যাটোৰ 1% বৃদ্ধি আৰু 1% হ্ৰাস হৈছে নে নাই যদি এটা সংখ্যাৰ 1% বৃদ্ধি আৰু 1% হ্ৰাস হয় তেতিয়া সেই ক্ষেত্ৰত সংখ্যাটো সদায় হ্ৰাসেই হ'ব আৰু তাত আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰিম ফৰ্মুলাটো হ'ল a² / 100 আৰু ইয়াত a হ'ব যোনটো শতাংশ আমাক দিয়া আছে 40% দিয়া আছে গতিকে ইয়াত লিখিম আমি 40² / 100 40² হ'ব 1600 আৰু 1600 ডিভাইডেড বাই যদি 100 কৰোঁ আমি কিমান হ'ব 0 কেঞ্চেল হ'ব 16% হ'ব এইটোৱে হ'ব আপোনালোকৰ কাৰেক্ট আনচাৰ আৰু 16% ডিক্ৰিজ হ'ব এই ক্ষেত্ৰত সদায় ডিক্ৰিজ হ'ব